ওয়েলকাম টু মিশন আসাম প্ৰস্তুতি ইউটিউব চেনেল। আজি আপোনালোকলৈ লৈ আহিছোঁ ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যন আসামে পাব্লিছ কৰা এখন নটিফিকেশ্যন। এই নটিফিকেশ্যন অনুসৰি টেটকাম ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন যিটো 19 জানুৱাৰী অনুষ্ঠিত হৈছিলে তাৰ ফাৰ্ষ্ট ফেজ অফ ডকুমেণ্ট ভেৰিফিকেশ্যন অলৰেডি হৈ গৈছে আৰু এটা যিসকল কেণ্ডিডেটে অলপ কম মাৰ্কৰ কাৰণে গ্ৰেজুৱেট টিচাৰ পোষ্টত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ সক্ষম হোৱা নাছিলে তেওঁলোকৰ কাৰণে এখন সেকেন্ড লিষ্ট অফ এলিজিবল কেণ্ডিডেটছৰ লিষ্ট পাব্লিছ কৰোৱা হ'ব। ইয়াৰ লগতে গ্ৰেজুৱেট টিচাৰ হিন্দী পোষ্টৰ কাৰণেও ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ব। গতিকে যিসকল কেণ্ডিডেটে অলপ কম মাৰ্কৰ কাৰণে ৰৈ গৈছিলে তেওঁলোকে madhyamik.assam.gov.in গৈ 25 জুলাইৰ পৰা আৰু 4টা বজাৰ পৰা এডমিট কাৰ্ডখন ডাউনলোড কৰিবলৈ সক্ষম হ'ব, য'ত ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া হ'ব আৰু ক'ত হ'ব ভেনুটো দিয়া থাকিব। গতিকে আপোনালোকে এপ্লিকেশ্যন নং আৰু পাছৱৰ্ড ইউজ কৰি আপোনালোকে লগ ইন কৰিব পাৰিব আৰু এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব, ক'ত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। থেংক ইউ।